ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম SBI প্লেটিনাম জুবিলি আছাম স্কলাৰশ্বিপ 2025। ইয়াতে কোনে কোনে আবেদন কৰিবলৈ পাৰিব আৰু স্কলাৰশ্বিপ আপোনালোকে কিমান পাব, এমাউণ্টসমূহ আৰু এলিজিবিলিটি কিমান, প্ৰচেছবোৰ কেনেকৈ হ'ব, ডকুমেণ্টছ আপোনালোকৰ কি লাগিব, লাষ্ট ডেট কেতিয়া আৰু কেনেকৈ আবেদন কৰিব, এইবোৰ আজি আপোনালোকে ইয়াতে দেখিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। SBI প্লেটিনাম জুবিলি আছাম স্কলাৰশ্বিপটো হৈছে ইকনমিকেলি উইকাৰ বেকগ্ৰাউণ্ডত যোনসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে বনোৱা হৈছে এই স্কিমটো। এই আপোনালোকৰ স্কলাৰশ্বিপসমূহ ইণ্ডিয়াৰ লাৰ্জেষ্ট স্কলাৰশ্বিপ ইনিচিয়েটিভ বুলি ক'ব পাৰে। লঞ্চ কৰিছে SBI ফাউণ্ডেশ্যনৰ পৰা। আৰু এই স্কলাৰশ্বিপটো কোনে কোনে লাভ কৰিব পাৰিব? স্কুল ষ্টুডেণ্টছ, আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ, পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ, মেডিকেল ষ্টুডেণ্টছ, IIT ষ্টুডেণ্টছ, IIM ষ্টুডেণ্টছ, অভাৰচিজ ষ্টুডেণ্টছ। আৰু আপোনালোকে ইয়াতে পাব পাৰিব 15,000 to 20 লাখ আপোনালোকে পাব পাৰিব, ডিপেণ্ডিং অন দ্য কোৰ্ছ এণ্ড লেভেল অফ দ্য ষ্টাডি। আপোনালোকৰ কোৰ্ছ হিচাপত আপোনালোকে টকাখিনি আপোনালোকে পাব পাৰিব বুলি কোৱা হৈছে। ইয়াতে কিছুমান ৰিলেক্সেশ্যন দিয়া আছে, কিন্তু আপোনালোকে যদি 75 মাৰ্কছ পাব লাগিব, পাৰ্চেণ্টেজ থাকিব লাগিব একাডেমিক ইয়াৰ, মানে লাষ্ট ইয়াৰ আপোনালোকৰ পাৰ্চেণ্টসমূহ 75 মাৰ্কছ থাকিব লাগিব। আৰু যদি আপোনালোকে SC ST কেটেগৰী হয় তেতিয়াহ'লে 67% থাকিলে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। 50% স্লট ৰিজাৰ্ভ থাকিব ফিমেল কেণ্ডিডেটৰ কাৰণে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'বলৈ গ'লে ইয়াতে স্কুল, UG, PG, মেডিকেল, IIT, IIM, অভাৰচিজ কেণ্ডিডেটে আবেদন কৰিবলৈ পাৰিব। ইয়াৰে আপোনালোকে এলিজিবিলিটি চাব পাৰে। অ'পেন ফৰ ইণ্ডিয়ান নেশ্যনেলছ, ইণ্ডিয়ান যোনে আছে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে 9 to 12 কাৰেণ্ট একাডেমিক্স যোনে পঢ়ি আছে তেওঁলোকে আবেদন কৰিবলৈ পাৰিব। 75 মাৰ্কছ থাকিব লাগিব প্ৰেভিয়াছ একাডেমিক ইয়াৰত। দ্য গ্ৰছ এনুৱেল ফেমিলি ইনকাম আপোনালোকৰ 3 লাখৰ ওপৰত হ'ব নোৱাৰিব আপোনালোকৰ ফেমিলি ইনকাম। নোট কৰিব, ইয়াতে কিছুমান ৰিলেক্সেশ্যনো দিয়া আছে। SC ST হ'লে 67% হ'লে হ'ব, আৰু ৰিজাৰ্ভ থাকিব ফিমেলৰ কাৰণে 50% আৰু 50% ৰিজাৰ্ভ থাকিব SC STৰ কাৰণেও। এপ্লিকেশ্যন প্ৰচেছ আপোনালোকৰ ইয়াতে দিয়া হৈছে। এপ্লাই অনলাইন কৰিলে আপোনালোকৰ ইয়াতে জাৰ্নিসমূহ দেখা পাই যাব। লগ ইন এণ্ড টু ষ্টাৰ্ট এপ্লিকেশ্যন কৰিব লাগিব। এক্সেছ এপ্লিকেশ্যন ফৰ্ম, ষ্টাৰ্ট এপ্লিকেশ্যন, ফিল ফৰ্ম কৰিব লাগিব, আপলোড ডকুমেণ্ট কৰিব লাগিব, একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন কৰিব লাগিব, ছাবমিট কৰি দিব লাগিব। ডকুমেণ্টছ কি লাগিব? একাডেমিক ৰেকৰ্ড, মাৰ্কশ্বিট যেনে 10, 12, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন এইবোৰৰ লাগিব। আইডেণ্টিটি প্ৰুফৰ কাৰণে গভৰ্ণমেণ্ট আধাৰ কাৰ্ড থাকিলে হ'ব। ফাইনেন্সিয়েল ডকুমেণ্ট, কাৰেণ্ট ইয়াৰ ফি ৰিচিপ্ট থাকিব লাগিব, বেংক একাউণ্ট থাকিব লাগিব, প্ৰুফ অফ ইনকাম আৰু ইনকাম চাৰ্টিফিকেট লাগিব আপোনাৰ। পাৰ্চনেল ডকুমেণ্ট ক'বলৈ গ'লে আপোনাৰ ফটো এখন লাগিব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব যদি আপোনালোকে SC ST কেটেগৰীৰ হয়। এডমিশ্যন প্ৰুফ লাগিব, এডমিশ্যন ৰিচিপ্ট বা আপোনালোকৰ আইডেণ্টি কাৰ্ড এইবোৰ থাকিলে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ ক'বলৈ গ'লে ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে আপোনালোকৰ ছেপ্টেম্বৰ 19ৰ পৰা, আৰু লাষ্ট ডেট আপোনাৰ নৱেম্বৰ 15লৈকে আবেদন কৰিবলৈ পাৰিব। এতিয়া আপোনালোকে আবেদন কৰিবলৈ হ'লে ইয়াতে এপ্লাই নাও আছে, এপ্লাই নাওত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাই যাব। ইয়াতে যদি আমি ক্লিক কৰি দিওঁ, ক্লিক কৰাৰ পিছত এপ্লাই নাও যদি আপোনালোকে এপ্লাই কৰিবলৈ খোজে তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছতহে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। আছিলে ভিডিঅ'টো, আৰু যদি আপোনালোকক লাগে কেনেকৈ আবেদন কৰে তেতিয়াহ'লে আপোনালোকে লাগে বুলি ক'ব কমেণ্টত। মই আপোনালোকক ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।